নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ এই পাঠটোৰ পৰা আমি আজি দ্বিতীয় অংশটো আলোচনা কৰিম ইয়াৰ প্ৰথম অংশটোত আমি আলোচনা কৰিছিলো ভূগোল বিজ্ঞান অধ্যয়নত ব্যৱহাৰ হোৱা বিভিন্ন আহিলা আৰু বিভিন্ন প্ৰকাৰৰ স্কেলৰ বিষয়ে আজিৰ ভিডিঅ'টোত তোমালোকে কি জানিব পাৰিবা সোৱা প্ৰথমতে মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰৰ বিষয়ে মানচিত্ৰ অধ্যয়ন কৰোতে বিভিন্ন ধৰণৰ উপাদানবোৰ বুজাবলৈ নিৰ্দিষ্ট কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয় এই সম্পৰ্কে আমি আজি আলোচনা কৰিম তৃতীয়তে ভূগোল অধ্যয়নৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে ভূগোল বিজ্ঞান বিষয়টোৰ অধ্যয়ন কৰোতে কিনো আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয় এই সম্পৰ্কে আমি আজি আলোচনা কৰিম এতিয়া প্ৰথমতে আমি আলোচনা কৰিম সাংকেতিক চিহ্নৰ বিষয়ে ইংৰাজীত যাক কোৱা হয় কনভেনশনাল সাইন্স এতিয়া এই সাংকেতিক চিহ্ন মানেনো কি সাংকেতিক চিহ্ন হৈছে মানচিত্ৰত যিকোনো উপাদান উপস্থাপন কৰা হয় কিছুমান বিশেষ চিহ্ন ব্যৱহাৰ কৰি এই চিহ্নবোৰক সাংকেতিক চিহ্ন বুলি কোৱা হয় তে এই সাংকেতিক চিহ্নবোৰ কিছুমান নিৰ্দিষ্ট ছবি বা নিৰ্দিষ্ট প্ৰতীকো হ'ব পাৰে এতিয়া সোৱা সাংকেতিক চিহ্ন ইয়াক কোৱা হয় কনভেনশনাল সাইন্স এতিয়া এই সাংকেতিক চিহ্নবোৰৰ সহায়ত কোনো এখন ঠাইৰ মানচিত্ৰ অধ্যয়ন কৰিলে ঠাইখনৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰৰ বিষয়ে বহু কথা জানিব পাৰে এতিয়া এই যে সাংকেতিক চিহ্ন এই সমূহৰ সহায়ত যেতিয়া আমি কোনো এখন ঠাইৰ মানচিত্ৰ অধ্যয়ন কৰো তেতিয়া সেই ঠাইখনৰ আমি প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰৰ বিষয়ে ভালদৰে জানিব পাৰো কাৰণ এই চিহ্নবোৰৰ ব্যৱহাৰৰ দ্বাৰা এই সমূহ কি হয় আমাৰ কাৰণে সহজ হৈ পৰে যিকোনো প্ৰাকৃতিক বা মানৱসৃষ্ট উপাদানবোৰ অধ্যয়ন কৰাত একেখন ঠাইৰে বেলেগ বেলেগ সময়ৰ মানচিত্ৰ অধ্যয়ন কৰিলে বিভিন্ন দিশত হোৱা ঠাইখনৰ পৰিৱৰ্তনৰ কথা জানিব পাৰি এতিয়া যদি আমি একেখন ঠাইৰে বিভিন্ন সময়ৰ মানচিত্ৰ লওঁ তেতিয়া আমি কি বুজিব পাৰিম বাৰু সেই ঠাইখনত কিনো পৰিৱৰ্তন হৈছে উদাহৰণ স্বৰূপে যদি আমি ভাৰতবৰ্ষৰে বিভিন্ন দশকৰ মানচিত্ৰ অধ্যয়ন কৰো তেতিয়া আমি কি পাম আমাৰ ভাৰতবৰ্ষত কিনো পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে আমি জানিব পাৰিম এতিয়া সোৱা মানচিত্ৰত ব্যৱহৃত কিছুমান সাংকেতিক চিহ্ন মানচিত্ৰত কেনেকুৱা ধৰণৰ সাংকেতিক চিহ্ন প্ৰয়োগ কৰা হয় বিভিন্ন প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰ উপস্থাপন কৰিবলৈ সোৱা প্ৰথমতে সোৱা মুখ্য পথ যিবোৰ মেজৰ ৰাস্তা বা ৰোড এইবোৰ দেখুৱাবৰ কাৰণে এইটো সাংকেতিক চিহ্নৰ প্ৰয়োগ কৰা হয় তাৰ পাছত সোৱা সৰু পথবোৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এইটো সাংকেতিক চিহ্নৰ প্ৰয়োগ কৰা হয় ঠিক তেনেকৈ দলং বুজাবলৈ সোৱা এইটো সাংকেতিক চিহ্নৰ প্ৰয়োগ কৰা হয় তাৰ পিছত সোৱা ৰেল ষ্টেচন বুজাবলৈ এইটো চিহ্ন RS এটোৰ প্ৰয়োগ কৰা হয় ঠিক তেনেকৈ ৰেল ব্ৰডগজ বুজাবলৈ এইটো চিহ্ন প্ৰয়োগ কৰা হয় আকৌ ৰেল মিটাৰ গজ বুজাবলৈ সোৱা এইটো চিহ্ন প্ৰয়োগ কৰা হয় ঠিক তেনেকৈ নদী বুজাবলৈ সোৱা কি ব্যৱহাৰ কৰা হয় এই চিহ্নটো প্ৰয়োগ কৰা হয় তাৰ পিছত সোৱা খাল বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এইটো চিহ্ন প্ৰয়োগ কৰা হয় তাৰ পিছত সোৱা বান্ধ বুজাবলৈ এইটো চিহ্ন প্ৰয়োগ কৰা হয় আৰু হ্ৰদ বুজাবলৈ এই চিহ্নটো প্ৰয়োগ কৰা হয় জলাশয় বুজাবলৈ সোৱা এইটো চিহ্ন প্ৰয়োগ কৰা হয় আকৌ সোৱা পাহাৰ বুজাবলৈ এই চিহ্নটোৰ প্ৰয়োগ কৰা হয় আগ্নেয়গিৰিৰ ক্ষেত্ৰত এইটো চিহ্ন ব্যৱহাৰ হয় ঘাঁহ বন বা জোপোহা দেখুৱাবলৈ এই চিহ্নৰ প্ৰয়োগ হয় ঠিক তেনেকৈ বনাঞ্চলৰ কাৰণে এই ধৰণৰ চিহ্নৰ ব্যৱহাৰ হয় দেশৰ ৰাজধানী বুজাবলৈ সোৱা এই ধৰণৰ চিম্বল বা চিহ্ন ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ আভ্যন্তৰীণ প্ৰশাসনিক ৰাজধানী বুজাবলৈ সোৱা এই ধৰণৰ চিহ্ন প্ৰয়োগ কৰা হয়
মন্দিৰ বুজাবলৈ চোৱা এনেকুৱা চিহ্ন প্ৰয়োগ হয় ডাকঘৰ বুজাবলৈ পিঅ এই ধৰণৰ সিম্বল ব্যৱহাৰ কৰা হয় টেলিগ্ৰাফ অফিচ বুজাবলৈ টিঅ এটো চিহ্নৰ প্ৰয়োগ হয় ঠিক তেনেকৈ পুলিশ থানা বা পুলিশ ষ্টেচন বুজাবলৈ পিএছ এটো চিহ্নৰ ব্যৱহাৰ হয় ঠিক তেনেকৈ দুৰ্গ সম বুজাবলৈ এই চিহ্নটোৰ প্ৰয়োগ কৰা হয় গতিকে এই সাংকেতিক চিহ্নসমূহ মানচিত্ৰত ব্যৱহাৰ হোৱা দেখা যায় এই উপাদানসমূহ উপস্থাপন কৰাৰ কাৰণে এতিয়া চোৱা আজৰি সময়ত ভূচিত্ৰাৱলী এখন লৈ মানচিত্ৰত থকা পৰ্বত পাহাৰ সাগৰ মহাসাগৰ নদ নদী নগৰ চহৰ আদি চিনাক্ত কৰা খেল খেলিব পাৰি এতিয়া আজৰি সময়ত যেনে তোমালোকে আজৰি সময়ত লেজাৰ টাইমত কি কৰিব পাৰি বিভিন্ন ধৰণৰ ভূচিত্ৰাৱলী মানে কি মানচিত্ৰত থকা পৰ্বত পাহাৰ তাৰ উপৰিও সাগৰ মহাসাগৰ নদ নদী এইসমূহ চিনাক্ত কৰা খেলো খেলিব পাৰি ইয়াৰ সহায়ত বিভিন্ন কি হয় কামত আমাৰ সহায় হয় কি সহায় হয় চোৱা এনে খেল বা প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলক কোনো এটি অঞ্চলৰ বিষয়ে ভৌগোলিক জ্ঞান আহৰণত যথেষ্ট সহায় কৰে আৰু এই ধৰণৰ যেতিয়া খেল খেলা হয় তেতিয়া কি হয় এই খেল বা প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলক কোনো এখন অঞ্চলৰ বিষয়ে জনাত বিশেষকৈ সহায় কৰে সেই অঞ্চলসমূহৰ বিভিন্ন প্ৰাকৃতিক মানৱসৃষ্ট উপাদানবোৰৰ বিষয়ে জনাত তাৰ উপৰিও সেই উপাদানবোৰ ক'ত অৱস্থিত কোনখন ঠাইত অৱস্থিত এই বিষয়ে জনাটো কি কৰে সহায় কৰে গতিকে ইয়াৰ সহায়ত কি কৰিব পাৰি এই খেলৰ সহায়ত জ্ঞান অৰ্জন কৰিব পাৰি ভূগোল বিজ্ঞান বিষয়টোত পৃথিৱী পৃষ্ঠৰ বিভিন্ন প্ৰাকৃতিক আৰু সাংস্কৃতিক বৈশিষ্ট্য কিছুমান তথ্যৰ সহায়ত প্ৰকাশ কৰা হয় এনে তথ্যসমূহক কি বুলি কোৱা হয় ভৌগোলিক তথ্য বুলি কোৱা হয় এতিয়া চোৱা ভূগোল বিজ্ঞানত পৃথিৱীৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সাংস্কৃতিক আৰ্থসামাজিক বৈশিষ্ট্যবোৰ কি কৰিব পাৰি বিভিন্ন তথ্যৰ সহায়ত তথ্যৰ মাধ্যমত উপস্থাপন কৰিব পাৰি আৰু ইয়াকে কি বুলি কোৱা হয় ভৌগোলিক তথ্য বুলি কোৱা হয় ভৌগোলিক তথ্যসমূহ নিজে ক্ষেত্ৰ অধ্যয়ন কৰি সংগ্ৰহ কৰিব পাৰি বা বিভিন্ন নথিপত্ৰৰ পৰাও সংগ্ৰহ কৰিব পাৰি এটা এই যে ভৌগোলিক তথ্যসমূহ এখন দেশৰ প্ৰাকৃতিক সাংস্কৃতিক বৈশিষ্ট্যবোৰ কি ধৰণে আহৰণ কৰিব পাৰি আমি নিজেও আহৰণ কৰিব পাৰো ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰা এটা ক্ষেত্ৰ অধ্যয়ন মানেনো কি ক্ষেত্ৰ অধ্যয়ন মানে হৈছে এজন ব্যক্তিয়ে নিজে কোনো এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অৰ্থাৎ ভূ প্ৰকৃতি বা প্ৰাকৃতিক পৰিৱেশৰ বা ভৌগোলিক পৰিৱেশৰ বৈশিষ্ট্য অধ্যয়ন কৰিবলৈ প্ৰত্যক্ষ পৰ্যবেক্ষণ বিশ্লেষণ আৰু তথ্য বা জোখ-মাখৰ দ্বাৰা কি কৰিব পাৰে তেওঁ তথ্য আহৰণ কৰিব পাৰে এই ধৰণে নিজে যেতিয়া তথ্য আহৰণ কৰে কোনো এখন ঠাইলৈ গৈ নিজে প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰি অবজাৰভেশ্যন কৰি বা জোখ-মাখ লৈ বা বিশ্লেষণৰ দ্বাৰা তেতিয়া সেই তথ্য কোৱা হয় বা সেই অধ্যয়নক কোৱা হয় কি ক্ষেত্ৰ অধ্যয়ন বুলি আকৌ ক্ষেত্ৰ অধ্যয়ন নকৰিলেও কিছুমান আন কিতাপ পত্ৰ মেগাজিন জাৰ্নেল এইসমূহৰ পৰাও আমি এখন ঠাইৰ ভৌগোলিক তথ্য আহৰণ কৰিব পাৰো গতিকে এই দুই ধৰণে কি কৰিব পাৰি তথ্য আহৰণ কৰিব পাৰি এটা ধৰণ হ'ল ক্ষেত্ৰ অধ্যয়ন অৰ্থাৎ ইয়াক প্ৰাথমিক তথ্য বুলি কোৱা হয় ব্যক্তিয়ে নিজে গৈ নিজে পৰ্যবেক্ষণ কৰি নিজে জোখ-মাখ বিশ্লেষণৰ সহায়ত সেই তথ্য আহৰণ কৰে আৰু দ্বিতীয়তে হ'ল গৌণ তথ্য যাক ব্যক্তিয়ে বিভিন্ন ধৰণৰ আলোচনী কিতাপ পত্ৰ মেগাজিন বা জাৰ্নেল এইসমূহৰ পৰা আহৰণ কৰিব পাৰে গতিকে এই ধৰণে কি কৰিব পাৰি তথ্য আহৰণ কৰিব পাৰি এনে তথ্যবোৰ কিছুমান চিত্ৰ বা মানচিত্ৰৰ সহায়ত উপস্থাপন কৰা হয় আৰু সেই যিবোৰ তথ্য আহৰণ কৰা হয় সেইসমূহ কি কৰা হয় মানচিত্ৰৰ সহায়তে উপস্থাপন কৰা হয় এনে চিত্ৰ বা মানচিত্ৰবোৰে বিষয়বস্তু সম্বন্ধে জ্ঞান লাভ কৰাত যথেষ্ট সহায় কৰে আৰু এই ধৰণৰ মানচিত্ৰ বা চিত্ৰসমূহে এক নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত জ্ঞান অৰ্জন কৰাত বিশেষকৈ আমি প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে জ্ঞান অৰ্জন কৰাত বা বিভিন্ন ধৰণৰ ভৌগোলিক তথ্যৰ বিষয়ে জ্ঞান আহৰণ কৰাত আমাক কি কৰে সহায় কৰে এতিয়া চোৱা ইয়াত কিছুমান
সাংকেতিক চিহ্নই দেখুওৱা হৈছে যিসমূহ ব্যৱহাৰ কৰা হয় মানচিত্ৰসমূহত প্ৰথমতে চোৱা আগ্নেয়গিৰি আগ্নেয়গিৰি এই ধৰণৰ চিহ্ন কি কৰা হয় মানচিত্ৰত ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ পাহাৰ বুজাবলৈ এই ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা হয় দ্বীপ বুজাবলৈ এনেকুৱা চিহ্ন ব্যৱহাৰ কৰা হয় গিৰিখাত বুজাবলৈ বা কেনিয়ন বুলি কয় ইংৰাজীত সেই ক্ষেত্ৰত এই ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা হয় মৰুভূমি বুজাবলৈ এনেকুৱা ব্যৱহাৰ কৰা হয় মহাসাগৰ বুজাবলৈ চোৱা এই ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা হয় নদী বুজাবলৈ চোৱা এনেকুৱা চিহ্ন ব্যৱহাৰ কৰা হয় এটো নদী জংঘল বুজাবলৈ বা বনাঞ্চল বুজাবলৈ এই ধৰণে ব্যৱহাৰ কৰা হয় পৰ্বত বুজাবলৈ চোৱা এই ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা হয় জলাশয় বুজাবলৈ চোৱা এই ধৰণৰ সাংকেতিক চিহ্ন প্ৰয়োগ হয় জলপ্ৰপাত বুজাবলৈ এনেকুৱা চিহ্ন প্ৰয়োগ কৰা হয় আকৌ সমভূমি বুজাবলৈ এই ধৰণৰ চিহ্ন বা ছবি ব্যৱহাৰ কৰা দেখা যায় গতিকে এই ধৰণৰ সাংকেতিক চিহ্নসমূহ আমি ইয়াৰ আগতো এখন তালিকা পাইছিলো বিভিন্ন ধৰণৰ সাংকেতিক চিহ্নৰ এই চিহ্নসমূহ বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰ উপস্থাপন কৰিবলৈ মানচিত্ৰত ব্যৱহাৰ কৰা হয় এতিয়া চোৱা ভৌগোলিক তথ্যসমূহ নিম্নোক্ত সহায়ত প্ৰতিনিধিত্ব কৰিব পাৰি ৰৈখিক লেখচিত্ৰ স্তম্ভ লেখচিত্ৰ বৃত্তচিত্ৰ আৰু মানচিত্ৰ এটা যিবোৰ ভৌগোলিক তথ্য ক্ষেত্ৰ অধ্যয়ন বা আন বিভিন্ন ধৰণৰ নথিপত্ৰ কিতাপ পত্ৰ অধ্যয়ন কৰি আহৰণ কৰা হয় সেইসমূহ কি ধৰণে আমি উপস্থাপন কৰিব পাৰো চোৱা ৰৈখিক লেখচিত্ৰৰ সহায়ত অৰ্থাৎ গ্ৰাফৰ জৰিয়তে আমি এইসমূহ উপস্থাপন কৰিব পাৰো স্তম্ভ লেখচিত্ৰ বিভিন্ন ধৰণৰ বাৰ ডায়াগ্ৰাম বা দণ্ডচিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰো তাৰোপৰি বৃত্তচিত্ৰ তোমালোকে জানা পাই ডায়াগ্ৰাম তাৰ জৰিয়তে আমি উপস্থাপন কৰিব পাৰো বা মানচিত্ৰৰ জৰিয়তে আমি উপস্থাপন কৰিব পাৰো যিবোৰ ভৌগোলিক তথ্য আহৰণ কৰা হয় এতিয়া চোৱা আজিকালি ভৌগোলিক তথ্যৰ প্ৰতিনিধিত্ব আৰু বিশ্লেষণৰ বাবে কম্পিউটাৰ ব্যৱহাৰ দ্ৰুতগতিত প্ৰয়োগ হৈছে আজিকালি সেই ভৌগোলিক তথ্যবোৰৰ উপস্থাপন কৰিবলৈ বা প্ৰতিনিধিত্ব বা বিশ্লেষণৰ কাৰণে কিহৰ ব্যৱহাৰ কৰা হয় কম্পিউটাৰৰ ব্যৱহাৰ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বিশেষভাৱে কৰা হয় এতিয়া চোৱা যিবোৰ আমাৰ হাতেৰে কৰিব নোৱাৰা বৃহৎ তথ্যৰাজি সহজে বিশ্লেষণ কৰিব পৰা আদি সুবিধাৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয় কিছুমান কম্পিউটাৰৰ সহায়ত যেহেতুকে বৃহৎ তথ্যৰাজি বিশ্লেষণত সুবিধা হয় গতিকে আজিকালি এই ধৰণৰ ভৌগোলিক তথ্যবোৰ উপস্থাপন কৰাৰ কাৰণে বিশ্লেষণ কৰাৰ কাৰণে কম্পিউটাৰৰ প্ৰয়োগ বিশেষভাৱে হোৱা পৰিলক্ষিত হয় তাৰ উপৰিও চোৱা বিশাল তথ্যকোষৰ প্ৰক্ৰিয়াকৰণ আৰু পৰিচালনা আৰু ইয়াৰ বিশ্লেষণ এই যে ভৌগোলিক তথ্যসমূহ আহৰণ কৰা হয় সেইসমূহ পৰিচালনা কৰাৰ কাৰণে প্ৰক্ৰিয়াকৰণ বিভিন্ন ভাগত ভাগ কৰাৰ কাৰণে পৰিচালনা কৰাৰ কাৰণে আৰু ইয়াৰ বিশ্লেষণৰ কাৰণেও কি কৰা হয় কম্পিউটাৰৰ ব্যৱহাৰ বিশেষভাৱে হোৱা দেখা যায় ইয়াৰ উপৰি কম্পিউটাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত যথেষ্ট সংখ্যক মানচিত্ৰ পাব পৰা হৈছে আৰু আজিকালি কম্পিউটাৰৰ সহায়ত কম্পিউটাৰ ব্যৱহাৰ কৰি ইয়াৰ মাধ্যমত বহুতো মানচিত্ৰ আমি যথেষ্ট সংখ্যক মানচিত্ৰও পাব পাৰো গতিকে কম্পিউটাৰৰ ব্যৱহাৰ ভূগোল বিজ্ঞানত আজিকালি হোৱা দেখা যায় সম্প্ৰতি আকৌ স্থানভিত্তিক তথ্য আহৰণৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তিৰ প্ৰয়োগে বিশেষ গুৰুত্ব লাভ কৰিছে বৰ্তমান স্থানভিত্তিক তথ্য আহৰণ বা স্থানিক তথ্য প্ৰযুক্তি বুলিও কোৱা হয় যিকোনো এখন স্থানৰ তথ্য আহৰণ কৰিবলৈ কি কৰা হয় কম্পিউটাৰৰ ব্যৱহাৰ কম্পিউটাৰৰ বিশেষভাৱে প্ৰয়োগ হোৱা পৰিলক্ষিত হয় গতিকে কম্পিউটাৰৰ ব্যৱহাৰ অপৰিহাৰ্য ভূগোল বিষয়টো অধ্যয়ন কৰোঁতে এতিয়া চোৱা সাধাৰণতে স্থানীয় তথ্য প্ৰযুক্তিয়ে অন্তৰ্ভুক্ত কৰে এটা স্থানীয় তথ্য প্ৰযুক্তি বা স্থানিক তথ্য প্ৰযুক্তিৰ ভিতৰত কি বিষয় বা কি অন্তৰ্ভুক্ত হয় চোৱা প্ৰথমটো হল দূৰ সংবেদন দ্বিতীয়টো হল ভৌগোলিক তথ্য ব্যৱস্থা তৃতীয়টো হল গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা গতিকে স্থানিক তথ্য প্ৰযুক্তি অৰ্থাৎ কোনো এখন ঠাইৰ তথ্য বিশ্লেষণ কৰাৰ কাৰণে কি হয় এই ধৰণৰ ব্যৱস্থাসমূহ ব্যৱহাৰ কৰা
হয় আৰু এই তথ্যসমূহ আহৰণ কৰিবলৈ বিভিন্ন ধৰণৰ ড্ৰোন বিমান মহাকাশ এইসমূহ ব্যৱহাৰ কৰা পৰিলক্ষিত হয় এতিয়া আমি আলোচনা কৰিম এই দূৰ সংবেদন আৰু ভৌগোলিক তথ্য ব্যৱস্থাৰ বিষয়ে ভূগোল অধ্যয়নৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰথমতে আমি আলোচনা কৰিম দূৰ সংবেদন যাক ইংৰাজীত কোৱা হয় ৰিমোট সেন্সিং দূৰ সংবেদন মানেনো কি দূৰ সংবেদন হৈছে কোনো এটা বস্তু বা অঞ্চলৰ তথ্য আহৰণ কৰা এটা ব্যৱস্থা কিন্তু এই তথ্য আহৰণ ব্যৱস্থাত সেই বস্তুৰ সৈতে বা সেই অঞ্চলৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ নহয় এইটোৱে হ'ল দূৰ সংবেদন ব্যৱস্থা কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰাই নিৰীক্ষণ কৰি বা জোখমাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিবলগীয়া প্ৰযুক্তি কৌশলকে দূৰ সংবেদন বুলি কোৱা হয় গতিকে কোনো বস্তু বা সেই অঞ্চলক বা সেই পদাৰ্থক স্পৰ্শ নকৰাকৈ কি কৰে আঁতৰৰ পৰাই নিৰীক্ষণ কৰি জোখমাখ লৈ তথ্য সংগ্ৰহ কৰা যেটো পদ্ধতি তাকে কোৱা হয় কি দূৰ সংবেদন পদ্ধতি দূৰ সংবেদন প্ৰক্ৰিয়াত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক বা সেন্সৰ্ছ ব্যৱহাৰ কৰা হয় এই প্ৰক্ৰিয়াত ভূপৃষ্ঠৰ বিভিন্ন বস্তু বিভিন্ন অঞ্চল সামগ্ৰীৰ বিষয়ে জানিবৰ কাৰণে কি কৰা হয় কিছুমান সংবেদক যাক সেন্সৰ্ছ বুলি কয় ইংৰাজীত ব্যৱহাৰ কৰা হয় এই সংবেদকবোৰ ভূপৃষ্ঠৰ পৰা বহু উচ্চতাৰে চলা আকাশীযান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয় আৰু এই সংবেদকবোৰ ক'ত সংস্থাপন কৰা হয় উচ্চতাত চলা আকাশীযান বা কৃত্ৰিম উপগ্ৰহবোৰত অৰ্থাৎ এই সমূহত বিভিন্ন ধৰণৰ ড্ৰোন বা বিভিন্ন স্কেনাৰ এই সমূহৰ সহায়ত কি কৰা হয় তথ্যপাতি সংগ্ৰহ কৰা হয় প্ৰত্যক্ষ সংস্পৰ্শ নোহোৱাকৈ দূৰৰ পৰা এই সমূহে কি কৰে তথ্য সংগ্ৰহ কৰিব পাৰে এইবোৰে ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱৰ বিষয়ে আমাক তথ্যপাতি যোগান ধৰে গতিকে এই সমূহ আকাশীযান কৃত্ৰিম উপগ্ৰহ এই সমূহে ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱৰ বিষয়ে আমাক তথ্যপাতিৰ যোগান ধৰে এতিয়া চোৱা ইয়াত দূৰ সংবেদনৰ এখন চিত্ৰ আকাৰত দেখুওৱা হৈছে বিভিন্ন উপগ্ৰহ হয়নে আৰু ড্ৰোনৰ দ্বাৰা কি কৰা হয় ভূপৃষ্ঠৰ তথ্যসমূহ আহৰণ কৰা হয় আৰু তাৰ পিছত কি কৰে এইসমূহ বিশ্লেষণ কৰা হয় আৰু শ্ৰেণী বিভাজন কৰা হয় আৰু এইসমূহ কি কৰে বিভিন্ন প্ৰকাৰৰ চিত্ৰকল্প সফটৱেৰ ক্ৰিয়া আদিৰ মাধ্যমত উপস্থাপন কৰা হয় গতিকে এই ধৰণে দূৰ সংবেদন ব্যৱস্থাৰ সহায়ত দূৰৰ পৰাই ড্ৰোন বা উপগ্ৰহৰ বা স্কেনাৰ এইসমূহৰ সহায়ত কি কৰে তথ্যসমূহ আহৰণ কৰি সেইসমূহৰ শ্ৰেণী বিভাজন কৰে পৰিচালনা কৰে তাৰ পিছত বিভিন্ন মাধ্যমত চিত্ৰৰ মাধ্যমত 3D মডেল আকাৰত বা আন চাৰ্টৰ মাধ্যমত আমাক সেইসমূহ যোগান ধৰে এতিয়া চোৱা দ্বিতীয়তে আমি আলোচনা কৰিম ভৌগোলিক তথ্য ব্যৱস্থা ইংৰাজীত কোৱা হয় জিঅগ্ৰাফিকেল ইনফৰমেশন সিস্টেম এটা ভৌগোলিক তথ্য ব্যৱস্থানো কি ভৌগোলিক তথ্য ব্যৱস্থা হৈছে এনেকুৱা এটা ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ বা আহৰণ কৰা হয় এইসমূহ সংৰক্ষণ কৰা হয় বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয় এটা তথ্য কিহৰ ওপৰত সংগ্ৰহ কৰে বাৰু তথ্য সংগ্ৰহ কৰে আমাৰ ভূপৃষ্ঠত থকা বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত যেনে ঘৰদুৱাৰ বা অট্টালিকা ৰাস্তা ঘাট হয়নে তাৰ উপৰিও গছ-গছনি বনাঞ্চল এইসমূহৰ বিষয়ে তথ্যসমূহ আহৰণ কৰে তাৰ পিছত কি কৰে সেইসমূহ বিভিন্ন ভাগত ভাগ কৰে শ্ৰেণী বিভাজন কৰে বা পৰিচালনা কৰে আৰু এই তথ্যসমূহ বিশ্লেষণ কৰা হয় কিছুমান নিৰ্দিষ্ট পদ্ধতিৰ জৰিয়তে আগতে বিশেষকৈ পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰা হৈছিল আজিকালি কম্পিউটাৰ ব্যৱহাৰ কৰা হয় এই তথ্যসমূহ বিশ্লেষণ কৰাৰ কাৰণে আৰু এইসমূহ উপস্থাপন কৰা হয় বিভিন্ন ধৰণৰ 3D মডেল বা চাৰ্ট বা বিভিন্ন চিত্ৰৰ মাধ্যমত এইসমূহ কি কৰা হয় উপস্থাপন কৰা হয় এতিয়া চোৱা ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা
গতিকে ভূপৃষ্ঠৰ এই যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ কাৰণে এই ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা ইয়াক স্থানিক তথ্য ব্যৱস্থাও বুলিব পাৰি মনত ৰাখিবা ভৌগোলিক তথ্য ব্যৱস্থা কি বুলি কোৱা হয় স্থানিক তথ্য ব্যৱস্থা বুলি কোৱা হয় আৰু ই এটা নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক এটা ব্যৱস্থা যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ পৰীক্ষণ বিশ্লেষণ প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয় মই তোমালোকক ইতিমধ্যে ক'লো এই ব্যৱস্থাটোৰ সহায়ত কি কৰা হয় প্ৰথমতে তথ্য সংগ্ৰহ কৰা হয় তথ্য আহৰণ কৰা হয় যিকোনো প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানৰ বিষয়ে এইটো তথ্য সংগ্ৰহ কৰা হয় তাৰপিছত পৰীক্ষণ কৰা হয় সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰা হয় সেইসমূহ বিভিন্ন ভাগত ভাগ কৰা হয় তাৰপিছত তাৰ বিশ্লেষণ কৰা হয় বিভিন্ন মাধ্যমৰ সহায়ত কম্পিউটাৰৰ সহায়ত পৰিসংখ্যা বিজ্ঞানৰ সহায়ত স্থানিক বিশ্লেষণৰ দ্বাৰা এইসমূহ কি কৰা হয় বিশ্লেষণ কৰা হয় আৰু শেষত কি কৰা হয় প্ৰদৰ্শন কৰা হয় অৰ্থাৎ শেষত সেইসমূহ বিভিন্ন মাধ্যমৰ জৰিয়তে সেইসমূহ প্ৰদৰ্শন কৰা হয় গতিকে ভূপৃষ্ঠৰ বিভিন্ন ঠাইৰ পৰা কি কৰে এই ব্যৱস্থাৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হয় আৰু ই অতি নিয়াৰিকৈ সম্পন্ন হয় গতিকে এই ব্যৱস্থাক কি বুলি কয় ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয় তোমালোকে চোৱা ইয়াত ভৌগোলিক তথ্য ব্যৱস্থাৰ এখন চিত্ৰ দেখুওৱা হৈছে ইয়াত দেখুওৱা হৈছে তথ্যৰ উৎসসমূহ কি উৎসৰ পৰা তথ্য আহৰণ কৰা হয় চোৱা ৰাস্তা ঘাটৰ তথ্য লোৱা হয় ঘৰ দুৱাৰ বা অট্টালিকা বিল্ডিং এইসমূহৰ তথ্য লোৱা হয় গছ-গছনি বনাঞ্চল এইবোৰৰ তথ্য লোৱা হয় আৰু শেষত এই ধৰণে কি কৰে এই তথ্যসমূহ লগাই সংহত কৰে সংহত তথ্য গোটেই তথ্যখিনি মিলি এইখিনি হল সংহত তথ্য চোৱা ইয়াত বিভিন্ন স্তৰত ভাগ কৰা হয় এইসমূহ ৰাস্তা ঘাটৰ তথ্য হয়নে ঘৰ দুৱাৰৰ তথ্য এই ধৰণে আহৰণ কৰে তাৰ উপৰিও গছ-গছনিৰ তথ্য চোৱা এই ধৰণে আহৰণ কৰে আৰু শেষত এইসমূহ মিলাই এখন সংহত তথ্য গতিকে ই এটা ভৌগোলিক তথ্য ব্যৱস্থাৰ এখন আৰ্হি বা এখন চিত্ৰ এতিয়া চোৱা পৰম্পৰাগত পদ্ধতিত ভৌগোলিক তথ্যবোৰৰ বিশ্লেষণ আৰু উপস্থাপন পৰিসংখ্যা বিজ্ঞানৰ সহায় লৈ কৰা হৈছিল মই তোমালোকক কৈছিলো যে পৰম্পৰাগত পদ্ধতিত যেতিয়া কম্পিউটাৰ ব্যৱহাৰ বহুলভাৱে হোৱা নাছিল তেতিয়া কি কৰিছিল পৰিসংখ্যা বিজ্ঞানৰ দ্বাৰা এই তথ্যসমূহ বিশ্লেষণ কৰা হৈছিল এতিয়া সকলো কাম কম্পিউটাৰৰ সহায়ত কৰা হয় ভৌগোলিক তথ্যবোৰ বিভিন্ন চিত্ৰ মানচিত্ৰ জৰিয়তে উপস্থাপন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলী কম্পিউটাৰত মজুত থাকে গতিকে এই কামবোৰ বৰ্তমান কিহৰ সহায়ত কৰা হয় কম্পিউটাৰৰ সহায়ত কৰা হয় আৰু এইসমূহ প্ৰদৰ্শন বা উপস্থাপন কৰা হয় বিভিন্ন মানচিত্ৰ বিভিন্ন তালিকা বিভিন্ন ধৰণৰ 3D মডেল বিভিন্ন চাৰ্ট এইসমূহৰ দ্বাৰা কি কৰা হয় এই তথ্যবোৰ প্ৰদৰ্শন বা উপস্থাপন কৰা হয় তোমালোকে নিশ্চয় বুজিব পাৰিছা আজি মই যিখিনি বুজালো বিশেষকৈ আমি অধ্যয়ন কৰিলো আজি ভূগোল বিজ্ঞান বিষয়টো অধ্যয়ন কৰোতে প্ৰযুক্তিৰ কিদৰে ব্যৱহাৰ হয় আৰু সাংকেতিক চিহ্নৰ কিদৰে ব্যৱহাৰ হয় তাৰ ওপৰত ভিত্তি কৰি আজি প্ৰশ্ন কেইটালৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা দূৰ সংবেদন প্ৰযুক্তিত সংবেদকবোৰ ক'ত সংস্থাপন কৰা হয় পাইছিলো এই ব্যৱস্থাত সংবেদকবোৰ ভূপৃষ্ঠৰ পৰা উচ্চতাত চলা আকাশীযান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয় গতিকে আমি লিখিম আকাশীযান এবাৰ দ্বিতীয় প্ৰশ্নটো চোৱা ভৌগোলিক তথ্য ব্যৱস্থা ডেশ তথ্য ব্যৱস্থা বুলিবও পাৰি ভৌগোলিক তথ্য ব্যৱস্থা কি বুলিব পাৰি স্থানিক তথ্য ব্যৱস্থা বুলিবও পাৰি গতিকে উত্তৰটো হ'ব স্থানিক আজিৰ ভিডিঅ'টো ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ